পঞ্চায়ত নিৰ্বাচনলৈ আমি ইতিমধ্যে সকলোৱে অনুভৱ কৰিছোঁ যে যিদৰে ডিলিমিটেশ্যন কৰা গ'ল নিৰ্বাচনী আয়োগ দ্বাৰা যিদৰে ডিলিমিটেশ্যন কৰা গ'ল ইয়াৰ লৈ তৃণমূল পৰ্যায়ৰ মানুহখিনি যথেষ্ট অসুবিধা পাইছে আৰু এতিয়া বিশেষকৈ পঞ্চায়ত সময়ত আমি দেখা পাইছোঁ যে এখন গাঁৱৰ মানুহবোৰ যদি কিবা কাম বিচাৰিব লাগে তাৰ পৰা 50 কিলোমিটাৰ দূৰত এনেকুৱা ঠাইত লৈ যাব লাগিব এনেকুৱা কিছুমান পুনৰ নিৰ্ধাৰণ হৈছে এই ডিলিমিটেশ্যনৰ ক্ষেত্ৰত যে নিৰ্বাচন আয়োগ কোনো যে কৰিব নোৱাৰিলে নিমাত হৈ থাকিলে ইমান যে মানুহৰ লগত অন্যায় হ'ল অত্যাচাৰ হ'ল প্ৰশাসনৰ ফালৰ পৰা একো যে আমি মানুহসকলক সহায় কৰিব পৰা নাই তাৰ বিপৰীত মানুহক আমি কষ্টই দিছোঁ এই ক্ষেত্ৰত আমি লোকসভা নিৰ্বাচনত দেখা পালোঁ কিন্তু লোকসভা নিৰ্বাচনতকৈ তুলনাত আমি পঞ্চায়ত নিৰ্বাচনত আমি দেখা পাইছোঁ যে মানুহে এই সমষ্টি পুনৰ নিৰ্ধাৰণ হৈ যোৱাৰ পিছত কিমান অসুবিধাত পৰিছে চাওক আমি দেখিছোঁ যে বৰ্তমানৰ অসমত বহুত আমাৰ সমস্যা আছে আমাৰ নিবনুৱা সমস্যা আমাৰ মূল্যবৃদ্ধি সমস্যা বিভিন্ন জনগোষ্ঠী জনজাতি তেওঁলোকৰ আশা আকাংক্ষা এতিয়াও অধুৰা আছে আমি আমাৰ অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতিক আমি কেনেদৰে আগুৱাই লৈ যাব পাৰোঁ তেওঁলোকে নিজৰ অধিকাৰ যে লাভ কৰে তাৰ বাবে আমি পৰিকল্পনা আমি সৃষ্টি কৰিম আৰু পৰৱৰ্তী সময়ত আপোনালোকক জনাম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ